Dear student, welcome to my YouTube channel. আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা গভৰ্ণমেণ্ট স্কলাৰশ্বিপ লৈ আহিছো। এইটো কোনো ধৰণৰ ফেক স্কলাৰশ্বিপ নহয়, 100% ৰিয়েল স্কলাৰশ্বিপ। কাৰণ এই স্কলাৰশ্বিপ ভাৰত চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰে আৰু ভাৰত চৰকাৰৰ যি অফিচিয়েল ৱেবছাইট আছে NSP, এই NSP পৰ্টেলত গৈ ছাত্ৰ ছাত্ৰীসকলে এইটো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব লাগিব। এই স্কলাৰশ্বিপৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছো। তোমালোকে যদি এনেকুৱা খবৰ পাব বিচৰা তেতিয়াহলে আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' সদায় তোমালোকে পাই থাকা। এই স্কলাৰশ্বিপৰ নাম হৈছে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰত্যাশান যোজনা। এইটো ভাৰত চৰকাৰে প্ৰদান কৰে। এই স্কলাৰশ্বিপৰ মেইন অবজেক্টিভটো হৈছে দুখীয়া পৰিয়ালৰ মেৰিটৰিয়াছ ছাত্ৰ ছাত্ৰীসকলক ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰা, যাতে দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ হায়াৰ ষ্টাডিজ কন্টিনিউ কৰিব পাৰে। ইয়াৰ স্কোপটো হৈছে The scholarships are awarded by Ministry of Education, Government of India on the basis of results of higher secondary class 12 board examination. অর্থাৎ হায়ার সেকেন্ডারি নাইবা ক্লাস 12 যি বোর্ড এক্সাম আছে সেই এক্সামৰ ৰিজাল্টৰ ওপৰত বেছ কৰি মিনিষ্ট্ৰি অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ছাত্ৰ ছাত্ৰীসকলক এই স্কলাৰশ্বিপ প্ৰভাইড কৰে। প্ৰতি বছৰ 82,000 ফ্ৰেছ স্কলাৰশ্বিপ ছাত্ৰ ছাত্ৰীসকলক দিয়া হয়। ইয়াৰ উপৰিও ৰিনিউৱেল স্কলাৰশ্বিপ ছাত্ৰ ছাত্ৰীসকলক দিয়া হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰি আছে কলেজ নাইবা ইউনিভাৰ্চিটিত তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেডিকেল ইঞ্জিনিয়াৰিং কোৰ্চ এনেকুৱা ধৰণৰ প্ৰফেশ্যনেল কোৰ্চত পঢ়ি আছে তেওঁলোকেও এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াত কোৱা হৈছে students who are above 80 percentile of successful candidates in the relevant stream from the respective board of examination in class 12 of 10+2 pattern or equivalent. অর্থাৎ হায়ার সেকেন্ডারি চূড়ান্ত পৰীক্ষাত অর্থাৎ ক্লাস 12ত 80 পাৰ্চেণ্টাইল পোৱা ছাত্ৰ ছাত্ৰীসকলে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। পাৰ্চেণ্টাইল আৰু পাৰ্চেণ্টেজ এইটো কিন্তু ডিফাৰেণ্ট আছে। পাৰ্চেণ্টাইলটো ভিন্ন আৰু পাৰ্চেণ্টেজটো হৈছে ভিন্ন। যিসকল ছাত্ৰ ছাত্ৰীৰ পাৰ্চেণ্টাইল 80 নাইবা এবভ তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। এই পাৰ্চেণ্টাইলৰ লিষ্ট আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে কিছুদিনৰ ভিতৰত তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিব। যিসকল ছাত্ৰ ছাত্ৰীৰ পাৰ্চেণ্টাইল 80তকৈ এবভ থাকিব তেওঁলোকে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰে। এইটো কিন্তু পাৰ্চেণ্টেজ নহয়, পাৰ্চেণ্টাইল। 2 নম্বৰত কোৱা হৈছে যে ৰেগুলাৰ ডিগ্ৰী কোৰ্চত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব। যদি ডিষ্টেন্স মোডত ডিগ্ৰী কোৰ্চ কৰি আছে তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আৰু ডিপ্ল'মা কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীসকলেও কিন্তু এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰে। 5 নম্বৰ পইণ্টত কোৱা হৈছে যে তেওঁলোকৰ ফেমিলি ইনকাম 4.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব। ইয়াতকৈ যদি বেছি হয় তেতিয়াহ'লে ইয়াতে এপ্লাই কৰিব নোৱাৰে। এইখিনি আছিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া। আৰু কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, এইবোৰ তোমালোকে চাই ল'বা। আৰু কিছুমান ৰিজাৰ্ভেশ্যন আছে, ST SC OBC এনেকুৱা কেটাগৰী কেণ্ডিডেটসকলৰ কাৰণে অলপ ৰিজাৰ্ভেশ্যন আছে, এইখিনি তোমালোকে চাই ল'বা। আৰু এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে গুগল নাইবা ক্ৰমত আহিব লাগিব। ইয়াতে তোমালোকে চাৰ্চ কৰিবা NSP। চাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰৰ ফালে অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইট তোমালোকে দেখিবলৈ পাবা। এইটো হৈছে অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটত গৈ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰে। ইয়াৰ কাৰণে তোমালোকে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাবা স্কিমছ অন NSP। ইয়াতে তোমালোকে চিম্পলি ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত অলপ তলফালে আহিবা। ইয়াতে দেখিবলৈ পাবা ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন। ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে দেখিবলৈ পাবা যে এই স্কলাৰশ্বিপৰ লাষ্ট ডেট কিমান। এই স্কলাৰশ্বিপ ইতিমধ্যে অপেন হৈছে। স্কিম অপেন ফ্ৰম 2/6/2025। ষ্টুডেণ্ট এপ্লিকেশ্যন অপেন টিল 31/10/2025। এই লাষ্ট ডেটটো আৰু পিছুৱাই দিব পাৰে। ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন অপেন টিল 15/11/2025। ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন অপেন টিল 15/11/2025। এইদৰে কিন্তু ইয়াতে টাইম লাইন দিয়া হৈছে।
ইয়াতে তোমালোকে সিম্পলি ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে দেখিবলৈ পাবা এপ্লাই ফৰ স্কলাৰশ্বিপ, ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে ইয়াৰ পৰা কিন্তু এইটো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিবা। ইয়াতে তোমালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো দি গেট OTP ক্লিক কৰিবা। তাৰ পিছত তোমালোকৰ মোবাইলত এটা OTP আহিব। সেই OTP অহাৰ পিছত তোমালোকে ইয়াতে সাবমিট কৰি দিবা। তাৰ পিছত প্ৰচিডত ক্লিক কৰি এনেদৰে তোমালোকে ইয়াতে এপ্লাই কৰিব পাৰিবা। আৰু তোমালোকে যদি এপ্লাই কৰিব নোৱাৰা তেতিয়াহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা কেনেকৈ এপ্লাই কৰিব লাগে। মই এটা ভিডিঅ' জৰিয়তে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু যদি তোমালোকে পাৰা তেতিয়াহ'লে ইউটিউবত সাৰ্চ কৰি দিবা যে হাউ টু এপ্লাই ফৰ স্কলাৰশ্বিপ ইন NSP পৰ্টেল। এনেদৰে তোমালোকে যদি ইউটিউবত সাৰ্চ কৰা তেতিয়াহ'লে বিভিন্ন ধৰণৰ ভিডিঅ' দেখিবলৈ পাবা। সেইবোৰ ভিডিঅ' চাই তোমালোকে এইটো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিবা। এনেদৰে কিন্তু তোমালোকে NSP পৰ্টেলৰ এই গভৰ্ণমেণ্ট স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। আৰু এইটো কিন্তু 100% ৰিয়েল স্কলাৰশ্বিপ। আৰু এইটো স্কলাৰশ্বিপত এপ্লাই কৰিলে তেতিয়াহ'লে তোমালোকে প্ৰতি বছৰ টকা পাই থাকিবা। কেৱল মাত্ৰ তোমালোকে প্ৰতি বছৰ ৰিনিউ কৰিব লাগিব, তেতিয়াহে তোমালোকে টকা পাবা। আৰু স্কলাৰশ্বিপৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা।